দ্য নিউজ প্লাছৰ এই বুলেটিনৰ জৰিয়তে আমি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু একেটা সময়তে উল্লেখ কৰিব বিচাৰিছো যে শেহতীয়াভাৱে সংঘটিত কেতবোৰ ঘটনাক লৈ আজিৰ দিনটোত বিশেষভাৱে চৰ্চা লাভ কৰিছে কোনকেইটা বিষয়ে সেয়াও আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো। প্ৰথমতে উল্লেখ কৰিব বিচাৰিছো ৰমজান মাহ আৰু এই ৰমজান মাহত এটা মছজিদক লৈ বিতৰ্ক হৈছে। উত্তৰ প্ৰদেশৰ এটা মছজিদ আৰু সেই মছজিদটো প্ৰশাসনে অবৈধ ঘোষণা কৰিছে, যাৰ বাবে দুটা অংশ ভাঙি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰথমতে আমি সেই দৃশ্য আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো। এবাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাব বিচাৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পশ্চিমবংগত উপস্থিত হৈ কিছু মন্তব্য কৰিছে হিন্দু ধৰ্মক লৈ। हमारा खतरा दूसरे से नहीं है। मैं कभी नहीं मानता हूं हमारा खतरा मुसलमान से है, ईसाई से है। हमारा खतरा अपने आप से है। हमारा खतरा अपना से है। कभी मैं मानता हूं नहीं, मैं कभी सामने मुसलमान को देखने से मैं कभी यही नहीं मानता हूं कि ये मेरा दुश्मन है। हो ही नहीं सकता। इसलिए हमारा देश में मुस्लिम आर स्टिल माइनॉरिटी, क्रिश्चियंस आर स्टिल माइनॉरिटी। हिंदू को दुर्बल करने वाला, हिंदू को वीकेंड करने वाला मुसलमान नहीं है। गलतफहमी में मत रहिए। हिंदू को वीकेंडिंग करने वाला व्यक्ति हमारा समाज में ही है। कुरुक्षेत्र कहां से हुए थे? दुर्योधन कोई युधिष्ठिर से अलग नहीं था, एक परिवार से ही थे। एक परिवार में एक मां ने धर्मराज को जन्म दिया और वही परिवार में दुर्योधन का भी जन्म हुआ। हिंदू के लिए सबसे जो खतरा, ये जो खतरा मैं मानता हूं, हमारे लेफ्ट और लिबरल लोग ही हमारे समाज का सबसे खतरा है। ये जो आज बंगाल का सिचुएशन है, हिंदू का जो वीकेनिंग हुआ, ये ममता बनर्जी को तो एक विरासत मिली, लेकिन ये विरासत का निर्माण किसने किया? ये लेफ्ट और लिबरल लोगों ने ये विरासत का निर्माण किया और आज उनका ट्रीटमेंट उनको भी मिल रहा है। उन्होंने जो किया है उनका थोड़ा बहुत ट्रीटमेंट उनको भी मिल रहा है। हमारे उनके लिए दुख है, सिंपैथी है, समवेदना है। किसने? आपने लोगों को सिखाया, आपने सिखाया हिंदू को गोमांस खाने के लिए, हमने नहीं सिखाया। लेकिन हमारा घर में हमारा नया पीढ़ी को हमें विवेकानंद जी बनाना जरूरत है। हमारे नया पीढ़ी को हम हिंदू बनाना जरूरत है। जब हमारा नया पीढ़ी हिंदू बनेगा तो हमारे भविष्य हमारे सुरक्षित रहे। आज का जनरेशन का हिंदू का ड्यूटीज क्या है? हम हमारा मां को तब सुरक्षित कर पाऊंगा, हम हिंदू होने से नहीं होगा। हमारा बेटा बेटियों को भी हम हिंदू बनाना पड़ेगा। जब हमारे संस्कार फ्रॉम जनरेशन टू जनरेशन ट्रांसफर होते हैं तब देश और समाज सुरक्षित होते हैं। इसीलिए मैं सबको अपील करूंगा, हम तो खुद हिंदू हैं, लेकिन वही हमारा जिम्मेदारी खत्म नहीं होते। हमारा परिवार जैसे जैसे आगे बढ़ते हैं, हमारा परिवार का आगे वाला पीढ़ियों को हिंदू बनाना हमारे जिम्मेदारी है। और हमारे परिवार मतलब हमारे बायोलॉजिकल सन्स एंड डॉटर्स नहीं है। हमारे पूरे समाज को, हमारे पूरे अगली पीढ़ियों को हमें हिंदू संस्कार और हिंदू वे ऑफ लाइफ हमें मिलके देना है। শেহতীয়াভাৱে বিৰোধীৰ মিত্ৰতাত যেনেদৰে বৈঠক অনুষ্ঠিত হৈছিল, সেই বৈঠকত যি অথন্তৰ লাগিল, তাৰ পিছত সৰব হৈ পৰিছে মন্ত্ৰী প্ৰশান্ত ফুকন। মন্ত্ৰী প্ৰশান্ত ফুকনে এই সন্দৰ্ভত এইবাৰ অখিল গগৈ সমালোচনা কৰি আৰু অখিল গগৈৰ লগত কংগ্ৰেছ থাকিব নোৱাৰে কিয় সেই সন্দৰ্ভত মন্তব্য কৰিছে। কথা
টলাৰেঞ্চি বা এটা দলক এনেকুৱা ধৰণে ব্যৱহাৰ কৰাৰ যি ব্যৱস্থা, এই ব্যৱস্থাই অখিল গগৈয়ে একনায়কত্ববাদ বিৰোধীৰ একনায়কত্ববাদ চলোৱাৰ এটা প্ৰৱণতা ইয়াত দেখা গৈছে, যিটো কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও মানি নলয় আৰু অন্য দলে মানি নলয়। এই ফেচিবাদী শব্দটোৱে হীৰেণ গোহাঁইৰ নিচিনা মানুহক যদি তেনেকৈ কয়, তেওঁ ঠিকাদাৰ বুলি কৈছে কংগ্ৰেছ। ঠিকাদাৰ বুলি যদি তেওঁ কৈছে, এই ঠিকাদাৰ বুলি কোৱা কথাটো লৈ পেলাই এটা সময়ত এই অখিল গগৈয়ে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহু ধৰণৰ কথা তেওঁ বক্তব্য ৰাখিছিল। এই কথাবিলাকে এতিয়া প্ৰমাণ কৰিছে যে আগন্তুক দিনত এই যে চাৰিমুখীয়া যিটো দলখিনি, এই চাৰিমুখীয়া দলে কেতিয়াও একমুখীয়া হ'ব পাৰিব বুলি মই নাভাবোঁ। আৰু ইয়াৰ বৰ্তমান কংগ্ৰেছ দলক মানসিকভাৱে কংগ্ৰেছ দলক আৰু দুৰ্বলে কৰিব। আৰু আগন্তুক দিনত কংগ্ৰেছ দলত মোৰ হিচাপত কংগ্ৰেছ দল নামি ছিংগুল ডিজিটত থাকিব ২৬ৰ নিৰ্বাচনত, যদি এই ধৰণে তেওঁলোকে এই ব্যৱস্থা কৰি থাকে। মিত্ৰজোঁটৰ লগত তেওঁলোকে যদি সংযোজিত হৈ থকাৰ ব্যৱস্থা ভাবে, নেক্সট ২৬ৰ ইলেকশ্যনত কংগ্ৰেছৰ ১০টাতকৈ তলৰ চিটলৈ নামিব বুলি মই ঠাউৰ কৰিছোঁ। অখিল গগৈ কাহাৱত আছে যে বাঘে, পানে আৰু ছাগলীয়ে তিনিওটাই নৈ এখন পাৰ কৰিব লাগে। এই নৈ পাৰ কৰিবলৈ যাওঁতে যিখিনি কষ্ট হৈছে, যিখিনি অৱস্থা হৈছে, বাঘটো পাৰ কৰিলে ছাগলীয়ে পাণখন খাব, পাণখিলা পাৰ কৰিলে বাঘে ছাগলীটো খাব। এই অৱস্থা এটা যিটো আজি কংগ্ৰেছৰ বা মিত্ৰজোঁটৰ বিৰোধী মিত্ৰজোঁটৰ জোৰ জবস্তি কৰাৰ ব্যৱস্থা কৰিছে, সেইটো মোৰ ভাষাৰে আকৌ এবাৰ কৈছোঁ যে ভঙা চিচা কেতিয়াও জোৰা নালাগে। যিমান আপুনি এঠা লগাওক, ই কেতিয়াও জোৰা নহয়। আৰু এটা অবাস্তৱ, আজিৰ ডেটত আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ আৰু মিত্ৰজোঁটৰ প্ৰাসংগিকতা আমি কোনখিনিত আছোঁ আৰু তেওঁলোক কোনখিনিত আছে। তেওঁলোকে কিতাপ গোটোৱাই অনাই নাই, কিতাপ দোকানতে আছে, কিতাপ দোকানৰ পৰা কিনাই নাই। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে কিতাপ পঢ়ি এতিয়া ৰিভাইজ কৰি আছে। সেইকাৰণে আজিৰ ডেটত বিৰোধী ঐক্যমঞ্চৰ কোনো প্ৰাসংগিকতা নাই। আৰু যোৱাকালিৰ পৰা আজিও ফেচবুকত একলা চলৰে নীতি আৰু বিভিন্ন ধৰণে বিভিন্ন ভাষাৰে তেওঁলোকৰ যিটো স্পষ্টবাদিতা, এই স্পষ্টবাদিতাই প্ৰমাণ কৰিছে আগন্তুক দিনত কেতিয়াও বিৰোধী ঐক্যমঞ্চ একে হ'ব নোৱাৰে। উচ্চ আকাংক্ষী হোৱাৰ কাৰণে এই কথাখিনিত বেছি ধৰণে প্ৰভাৱ পৰিছে। আৰু তেওঁ যিটো মনত এটা খঙৰ ভাৱ, এই খঙৰ ভাৱটো লৈ পেলাই তেওঁ যি ধৰণে আগবাঢ়ি যোৱাৰ চিন্তা চৰ্চা কৰিছে, এই চিন্তা চৰ্চাৰে অসমত ৰাজনীতি কৰা হ'ব নোৱাৰে। বিশেষকৈ আজিৰ ডেটত ভাৰতীয় জনতা পাৰ্টীৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰাসংগিকতা, এই প্ৰাসংগিকতাক মষিমূৰ কৰিবৰ কাৰণে অখিল গগৈ, ভূপেন বৰা আৰু বিৰোধী দলসকলৰ এনেকুৱা ধৰণৰ মনোভাৱেৰে মষিমূৰ কৰাৰ কথা মুংগেৰী লাল কি হাচিন চপনি। আপোনালোকৰ আগত আজি নহয়, আজি বাৰম্বাৰ মই কৈ আছোঁ, এই গোটেই এই গোট যেতিয়া কেতিয়াও মিলন হ'ব নোৱাৰে। ই এটা অবাস্তৱ কথা এটা, অবাস্তৱ কথা এটা। এজনে যদি পূবলৈ চাইছে, এজনে পশ্চিমলৈ চাইছে। এই চাৰিও দিশত চোৱা মানুহসকলক এজেগালৈ চোৱাৰ যি ব্যৱস্থা কৰিব খুজিছে জোৰ জবস্তি, এই কামটো কেতিয়াও কৰিব নোৱাৰে। আৰু ইয়াত এটাই কথা হ'ল, তেখেতসকলৰ সকলোৰে এটা মনত চিন্তা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপিক এগেইনষ্ট কৰিব লাগে। সেই মনোভাৱেৰে তেওঁলোকে যি ধৰণে ইয়াত আগবাঢ়ি যাব খুজিছে, সেই আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট বিফল হৈছে বুলি যোৱাকালি যিটো ঘটনা হ'ল, সেই ঘটনাই প্ৰমাণ কৰিছে। এবাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী সৰব হৈ পৰিছে। ডক্টৰ হীৰেণ গোহাঁইক সমালোচনা কৰিছে, বিশিষ্ট বুদ্ধিজীৱীগৰাকীক সমালোচনা কৰাৰ লগতে অখিল গগৈকো টাৰ্গেট কৰি লৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আৰু কংগ্ৰেছৰ এতিয়া ঠিকাদাৰ হ'বলৈ ওলোৱা হীৰেণ গোহাঁই ডাঙৰীয়াৰ বিষয়ে মই আৰু বিশেষ ক'ব বিচৰা নাই। প্ৰথমতেতো মই হীৰেণ গোহাঁই ডাঙৰীয়াৰ বিষয়ে একো মই ক'ব বিচৰা নাই। হীৰেণ গোহাঁই ডাঙৰীয়াৰ তেওঁক সন্মানৰ যোগ্য, সেইখিনিলৈকে ঠিকে আছে। কিন্তু কংগ্ৰেছৰ ঠিকাদাৰ হ'ব, তেওঁ বামপন্থী চিন্তাধাৰা এজন লোক, আৰু তেওঁ কেনে ঠেক মগজৰ চিন্তা কৰি পেলাই আজি
সদায় পৰামৰ্শ দি আহিছিল, সেইটোও ৰাইজে ইতিমধ্যে অৱগত হৈছিল। আজি এই সময়ত এটা সোণালী অধ্যায় আৰম্ভ হৈছে সমগ্ৰ অসমত। আজি ক'ব গ'লে অসমখন এক প্ৰকাৰে পিছুৱাই যোৱা কাৰণ হীৰেণ গোহাঁইৰ দৰে এনেহেন লোকসকলে আঁৰত আছে বুলি ক'লেও ভুল নহ'ব। অসম আজি বহুত পিছুৱাই গ'ল এই লোকসকলৰ কাৰণে। আজি এই হীৰেণ গোহাঁইৰ দৰে যদি লোকসকলৰ ভাল বহল দৃষ্টিৰ পৰামৰ্শ থকা হ'লে হয়তো পূৰ্বতে কংগ্ৰেছ দলৰ লগত তেওঁ যদি মিত্ৰালী আজি নহয় আগৰ পৰাও আছিল, তেতিয়া তেওঁ ভাল ভাল পৰামৰ্শ দিয়াহেঁতেন। কংগ্ৰেছৰ বহুত বছৰ সুযোগ পাইছিলে অসমৰ ৰাইজৰ সেৱা কৰা, এই উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ ৰাইজৰ সেৱা কৰা, বহুত ভাল ভাল কাম কৰিব পাৰিলেহেঁতেন কংগ্ৰেছ। কিন্তু কংগ্ৰেছ আজি দিল্লীৰ দৰে, য'ত আমি সকলোৱে জানো ভাৰতবৰ্ষৰ একেবাৰে শ্ৰেষ্ঠতম বুদ্ধিজীৱী আছে, ৰাজনীতিৰ একদম ওচৰৰ পৰা পোৱা কেন্দ্ৰৰ ৰাজধানী, তাৰ লোকসকলে যেতিয়া নক্সাত কৰিছে কংগ্ৰেছক, আৰু কংগ্ৰেছৰ এতিয়া ঠিকাদাৰ হ'বলৈ ওলোৱা হীৰেণ গোহাঁই ডাঙৰীয়াৰ বিষয়ে মই আৰু বিশেষ ক'ব বিচৰা নাই। আৰু কংগ্ৰেছৰ এতিয়া ঠিকাদাৰ হ'বলৈ ওলোৱা হীৰেণ গোহাঁই ডাঙৰীয়াৰ বিষয়ে মই আৰু বিশেষ ক'ব বিচৰা নাই। অখিল গগৈ কেনেধৰণৰ মানসিকতাৰ লোক সকলো অসমৰ ৰাইজে ইতিমধ্যে দেখা পাইছে। তেওঁ বিধানসভাৰ মজিয়াতে হওক, বিধানসভাৰ বাহিৰতে হওক, তেওঁ কি কৰিছিল, ক'ত কি কৰিছিল, তেওঁ তেওঁ যাত্ৰা আৰম্ভ হ'ল সকলোৱে জানে। তেওঁ যাত্ৰা আৰম্ভ কৰিছিলে ভয় ভাবুকি দেখুৱাই RTI মাৰি পেলাই, আৰু সেই RTI মাৰি পেলাই নদী বান্ধৰ আন্দোলনৰ সময়ত কি কৈছিল, আৰু পিছলৈ গৈ পেলাই হাজাৰ হাজাৰ কৃষক লোকক আজিও কোনো অসমৰ ৰাইজে পাহৰা নাই। 2013-14 বৰ্ষত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, খোজকঢ়ি আনিছিলে উজনি অসমৰ পৰা দিছপুৰলৈ বুলি বোলে মাটি পটা দিয়াম বুলি। নিজে মাটি পটা, অৰ্কিড পাৰ্কৰ নামত মাটি পটা লৈ আজি য'ত বনহস্তি, আজি জীৱ জন্তু, আজি বৃক্ষণস্থলী, সেই মাটি তেওঁ লৈ ল'লে বলপূৰ্বকভাৱে। সেই সময়ত লৈ ল'লে, নিজৰ নামত নামকৰণ কৰি ল'লে। আজি সেই অখিল গগৈ নিজৰ স্বাৰ্থত অকল লাগি থকা এজন লোক। সেই অখিল গগৈৰ কথা মই একো ক'ব বিচৰা নাই। আৰু অখিল গগৈ য'তে থাকিব সদায় তাত কণ্ট্ৰল লগাব। আৰু আকৌ কৰিব বিচাৰিছোঁ, কৃষক মুক্তি সংগ্ৰাম সমিতি জন্ম দিছিল মেধি ডাঙৰীয়াকে লৈ, কমল মেধি ডাঙৰীয়াকে, কেওজনক লৈ। আজি কৃষক মুক্তি সংগ্ৰাম সমিতি চানবান বুলি ক'লে ভুল নহ'ব। তেওঁ সোমালে বিৰোধী ঐক্য মঞ্চত, সেয়াও চানবান। তেওঁ জন্ম দিলে ৰাইজৰ দল, সেয়াও এক প্ৰকাৰে অকল এটা সমষ্টিত কিবা কাৰণে ভাগ্য ভাল শৃংখল চলিয়া ডাঙৰীয়াকে লৈ বিভিন্ন 14-15টা আমাৰ জাতীয় সংগঠনে তেওঁ সহায় কৰাৰ কাৰণে শিৱসাগৰত তেওঁ জিকিছিল। আজি তাৰিখত তেওঁ যদি নিৰ্বাচনত প্ৰতিনিধিত্ব কৰে, বেয়াকে বিধ্বস্তভাৱে তেওঁ তাত পৰাজিত হ'ব। দিল্লীত আম আদমি পাৰ্টিৰ পতন ঘটিল, বিজেপিৰ চৰকাৰ হ'ল। ইয়াৰ পিছত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মন্তব্য কৰিছে কেনেদৰে এই বৃহৎ বিজয় সম্ভৱ হ'ল। की तपस्या, मेहनत, निष्ठा, समर्पण के साथ आज की ये जीत उसका नतीजा है। इसलिए एक बार जोरदार तालियां आप अपने लिए बजाइए। बार बार जिक्र आ रहा है 27 वर्ष के बाद सरकार। अरे प्रभु राम का वनवास भी 14 साल में खत्म हो गया था, परंतु हमारा वनवास वर्षों तक चलता रहा। और जब तक ये वनवास रहा, इस दिल्ली ने सैकड़ों मंजर ऐसे देखे गए जब दिल्ली को लूटा गया, खसोटा गया। रोज नए घोटाले होते थे, पहले कांग्रेस की सरकार में, फिर आम आदमी पार्टी की सरकार में। घोटाले वो करते थे और धरने प्रदर्शन हम करते थे। दिल्ली की जनता को बचाने के लिए जो प्रयास हम कर सकते थे, जब भ्रष्टाचार की नई परत खुली, हमने अपना विरोध दर्ज कराया। लाठी खाई, डंडे खाए, हर एक वो काम किया जिससे दिल्ली की जनता को कहीं ना कहीं हम ये बता पाए कि हम हैं। वो माहौल ऐसा था, यदि रामायण के शब्दों में कहूं कि इतने रावण थे कि ये समझ में नहीं आता था कि किस रावण की भुजा उखाड़ूं, किस रावण की भुजा उखाड़ूं, किस लंका में आग लगाऊं। घर घर रावण,
और संघर्ष करते करते आज हम ये विजय उत्सव मनाने की स्थिति में आए। मेरे पूर्वांचल के सभी भाई बहनों को मैं बहुत बहुत प्रणाम करती हूँ, साधुवाद देती हूँ, बधाई देती हूँ कि आपका संघर्ष रंग लाया और आज दिल्ली में भारतीय जनता पार्टी की पूर्ण बहुमत की सरकार है। आप सभी को ढेरों बधाई। बहुत ज्यादा बधाई के पात्र हैं हमारे भारतीय जनता पार्टी दिल्ली प्रदेश के अध्यक्ष। ना केवल उन्होंने पार्टी को हर मोर्चे पे संभाला, परंतु हर एक कार्यकर्ता को काम करने का पूरा मौका मिला। ना केवल मौका मिला, चुनाव लड़ा के आज मोर्चे को इतना सम्मान दिया कि कितने विधायक हैं अध्यक्ष जी? 4 विधायक और मंत्री 2-2। इतनी बड़ी बात, मोर्चा खुश है ना? सच में मन में ये लगता है कि हम ही मुख्यमंत्री हैं, हम ही मंत्री हैं, हम ही विधायक हैं। और मैं आज आपको इस परिसर से ये वचन देती हूँ कि ये भाव जो आपके अंदर है कि मैं ही सरकार हूँ, मैं ही मुख्यमंत्री, मैं ही मंत्री, ये भाव आपका बना रहेगा। आपकी अपेक्षाओं को कभी चोट नहीं पहुंचेगी। पर सच में अब करने वाला काम ये है। अध्यक्ष जी कह रहे हैं कि भाई अब खाली हो गए, क्या करें? नहीं अध्यक्ष जी, एक नया युग दिल्ली में शुरू हुआ है। काम की तो अब शुरुआत हुई है। हमें अपने सिरमौर देश के प्रधानमंत्री, हमारे नेता आदरणीय मोदी जी का वो स्वप्न जो विकसित दिल्ली के लिए उन्होंने देखा है, वो पूरा करना है, वो पूरा करना है। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।